ভকত সদানি ভকত সদানি হেব ধারি হেব ধারি নারায়ণ নারায়ণ নারায়ণ। নারায়ণ। আহা নারায়ণ প্রভু, আজ তুমি আহি আমার দুঃখকে সরষিলা। নারায়ণ প্রভু নারায়ণ, যে দেখা হইছে তাকেহে কোৱা হৈছে প্রভু। দুখ হলে ক্ষমাবন্ত জনে নিশ্চয় ক্ষমিব। পিছে প্রভু নারদ, যি কৰা হল সেয়া জানো উচিত হল? নারদ প্রভু, ইয়াত উচিত অনুচিত প্রশ্ন নাহে। নারায়ণ, যি যিহকে বিচাৰে আমি তাকেহে দিব পাৰি। প্রভু নারদ, মহাসমুদ্র মন্থনত অসুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্রভু? নারদ প্রভু, যদি অমৃতে বিচাৰিছিল আমার নারী রূপ দেখি মুখ কল কিয়? প্রভু, ঈশ্বরে যদি নারীর উপর মুজায় তেন্তে অসুর না যাব কিয় প্রভু? তার অর্থ অর্থ নারায়ণ প্রভু, অর্থ অতি পরিষ্কার। সমুদ্র মন্থন আপনি নারীর রূপ ধরার পরিবর্তে অন্য রূপ লব পারিলেহেঁতেন। আসলতে প্রভু নারদ, আপনার এই নারীর প্রতি একটা দুর্বলতা আছে।
আচলতে সেই কথা সঁচা নহয় নাৰী। প্রভু আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰো। নারায়ণ সংঘৰ্ষৰ মাজেৰে নতুন সৃষ্টি হোৱাটোহে বাঞ্ছনা কৰো। নাৰদ প্রভু দেৱতা আৰু অসুৰে উভয় অমৃত পান কৰা হলে সংঘৰ্ষ শেষ হৈ গল। নারায়ণ এতিয়া অনন্ত কাললৈকে সংঘৰ্ষ থাকিব আৰু আমি অনন্ত কাললৈকে সৃষ্টি কৰিয়েই থাকিব পাৰিম। নারায়ণ প্রভু নারায়ণ নহলে ঈশ্বৰত্ব ৰক্ষা নকৰে। প্রভু নাৰদ আপনার মোহিনী রূপে কেবল অসুরকে মোহিব পাৰে, দেবতা সকলক কিন্তু প্রভু স্পর্শই কৰিব নোৱাৰে। নাৰদ প্রভু সেই কথা সঁচা নহয়। নারায়ণ আমাৰ মোহিনীৰো আমাৰে মায়া শক্তি আৰু ঈশ্বৰৰ মায়া পৰা ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱে নাই। দেবাদিদেব মহাদেৱৰো নাই নে প্ৰভু? নাৰদ প্ৰভু ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। তেন্তে সেয়ে হওক প্ৰভু। নালাগে নাৰদ, ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে। নারায়ণ প্ৰভু নারায়ণ, নাৰদৰটো কামেই সেয়া প্ৰভু। বাৰু প্ৰভু মই এতিয়া আহিলোহে। যোৱা নাৰদ। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্রহ অনদীর উদির গোবিন্দ সর্বকারণ বৈকুণ্ঠ ভবনে দেখিলু নয়নে দেবনা রায়ণ হরি প্রভু রাতুল রণতে শুনৰ পূৰ্বাজে নজু কৰি নজু কৰি নারায়ণ 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 খাটি সুমাধব প্রাণর বান্ধব ভকতি অমিয়া দিয়া প্রভু সুখতু দুখতু নাও তোমার নাম সুখতু দুখতু নাও তোমার নাম করিবা অধম দয়া করিবা অধম দয়া হরি রাম 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 কৃষ্ণ রাম রাম রাম
আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে প্ৰভু? আহা নাৰদ প্ৰভু, তুমি জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা? নাৰায়ণ প্ৰভু নাৰায়ণ, আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই প্ৰভু, বন্ধনত আকৌ পৰিব কেনেকৈ? তুমি কাৰ মায়াৰ কথা কৈছা নাৰদ? বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। যি নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে, সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে? নাৰায়ণে মোহিনী ৰূপ ধৰিলে? ভালকৈ বুজাই কোৱাচোন নাৰদ। প্ৰভু, নাৰদ, সমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হল, তেতিয়া অসুৰক বঞ্চিত কৰিবৰ বাবে নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে, আৰু সেই ৰূপত ভুল গৈ থাকোঁতে দেৱতাই অমৃত পান কৰি গুচি গল প্ৰভু। সঁচানে নাৰদ? সঁচা হল সেই মায়াবাক স্পৰ্শ কৰিব নোৱাৰে। নাৰায়ণ, কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিব পাৰে প্ৰভু। ঐ জিতেন্দ্ৰিয় নাৰদ, নাৰায়ণ, ঐ কামদেৱক ভস্ম কৰি থৈছো। বিষ্ণুৰ মায়াবক একো কৰিব নোৱাৰে। মই আজিয়েই নাৰায়ণৰ কাষলৈ গৈ হে মায়াবা মোহিনীৰ দৰ্শন কৰিম। ভাল প্ৰভু। কৰ্পূৰ গৌৰা করুণাবতারা সংসার সারা ভুজগেন্দ্ররা কর্পূর গৌরম করুণাবতারম সংসার সারা ভুজগেন্দ্ররা মহাদেব 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 দেৱৰীখি নাৰদ এইফালে আহিছে, তেওঁ বা কি বতৰা আনিছে? এই করুণা নারায়ণ 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 পিতাৰ পুত্ৰ লগ লাগি কিহৰ আলোচনা কৰা হৈছে? আহক দেৱৰ্ষি, দুখৰ দিনত আপোনাৰ দৰে পৰম জনক লগ পালে সঁচাকৈ আশ্বস্ত। দেৱৰ্ষি, এই অন্ধৰ প্ৰণিপাত গ্ৰহণ কৰিব। তথাস্তু। দেৱৰ্ষি, পিতাৰাই কৈছে দুখৰ দিন বুলি। দেৱৰ্ষি, নাৰায়ণ, তুমি অন্ধ বুলি দুখ কৰিছা, কথা কি? দেৱৰ্ষি, মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন, তেওঁ আজি জ্যেষ্ঠ হিচাপে ৰজা হৈ কুৰুবংশৰ ৰাজসিংহাসনত অধিষ্ঠিত হৈছে যদিও দিগ্বিজয় কৰিব নোৱাৰা হেতুকে তেওঁৰ মনত আজি শান্তি নাই। নাৰায়ণ, তেওঁৰ অশান্তিয়ে মোৰ অশান্তিৰ কাৰণ। পুত্ৰ বিদুৰ তপস্যালৈ গৈ এতিয়াও ঘূৰি অহা নাই। বাৰু দেৱৰ্ষি,
ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰা কোনো উপায় নাইনে? সাধাৰণভাৱে অন্ধজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাই। দেৱঋষি তথাপি যদি পূজা কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে দেৱঋষি তেনেহলে হয়তো দৃষ্টিশক্তি লাভ কৰিব পাৰে। দেৱঋষি যদি সেই হয় তেন্তে নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম। নাৰায়ণ আপুনি মাত্ৰ মোৰ পুত্ৰক তপস্যাৰ থলীলৈ বাট দেখুৱাই দি আমাক পৰম অনুগ্ৰহ কৰক। নাৰায়ণ নাৰায়ণ সেই কাম অতি আনন্দৰে মই সম্পাদন কৰিম। দেৱঋষি ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিলে এই জগতৰে মহা উপকৰণ সাধন হব। বলা ৰাজন, দেৱঋষি আমি এতিয়া যাত্ৰাৰ আয়োজন কৰো। বলক দেৱঋষি। দেৱঋষি ৰাজন, দেৱঋষি